বিধাতাৰ লিখন নহয় খণ্ডন। এটি মুকবধিৰ দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাথা। বাক্সাৰ আঠিয়াবাৰীৰ এটি পৰিয়ালৰ কৰুণ গাথা। একে পৰিয়ালৰ 5 গৰাকী ভাই ভনী জন্মৰে পৰা মুকবধিৰ। 4 গৰাকী কন্যা আৰু 1জন পুত্ৰ মুকবধিৰ। বৃদ্ধা মাতৃৰ সৈতে উৰুখা বজাত দুৰ্বিষহ জীৱন নিৰ্বাহ কৰি কটাইছে আটায়ে। ইতিমধ্যে এগৰাকী কন্যা বিবাহ পাশত আবদ্ধ হৈছে। নাই কোনো চৰকাৰী সা-সুবিধা। মুকবধিৰ পুত্ৰ ডিম্বেশ্বৰ কলিতাই দিন হাজিৰা কৰি দিছে পৰিয়ালটোৰ পোহপাল। দৰিদ্ৰ পৰিয়ালটোৰ ভেটিটোৰ বাহিৰে একোৱেই নাই। সৰুৰ পৰাই আৰু কষ্ট মষ্ট কৰি বহুত হিৰা কৰি মেথং তাহাক পালা পোহা কৰি ডাঙৰ দীঘল কৰিছোঁ মই, কিন্তু মোৰ মাটি বিটি একোৱে নাই, অকল বস্তিটোত বাহিৰে এনেকৈ চলছোঁ আৰু ক'ৰবাত বাহিৰত বন কৰি তাহাক পুছোঁ মই। 3 মুকবধিৰ কন্যা অনিমা কলিতা, কাঞ্চন কলিতা আৰু বিনীতা কলিতাই তাঁতশাল বোৱা, ভুই ৰোৱা আদি বিভিন্ন ধৰণৰ কামেৰে দুমুঠি যোগাৰ কৰাৰ চেষ্টা কৰিছে। তাহোঁ নিজামতে আৰু শালে পাতে কিবা ক'ৰবাত বন বাৰী কৰি সেনেকৈ আৰু চলছি। পৰিয়ালটোক স্থায়ী কৰ্মসংস্থাপনৰ বাবে গাঁওবাসীয়ে কৰিছে সহায়। এতিয়া ভৱিষ্যতে তেওঁলোকৰ জীৱনটো যাতে সুৰক্ষিত হয় আৰু চৰকাৰী সাহায্য পাই যাতে ভৱিষ্যতে চলি থাকিব পাৰে, এতিয়া কৰি আছে, শাল বৈছি বা বেলেগৰ ঘৰত কাম কৰি আছে, কিন্তু লাহে লাহেতো সেইখিনি কামো নৰা হ'ব। আমি কাকাই বোলো, ডিম্বাকা বুলি কওঁ, তেওঁতো হাজিৰা কৰিয়ে পৰিয়ালটো চলাই আছে। গতিকে আৰু 2-4 বছৰ পিছত তেওঁ নৰা হৈ যাব। লাহে লাহে বহুখিনি দুৰ্বল হৈছে, বয়সতেও বহুখিনি আগবাঢ়ি গৈছে। গতিকে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে স্থায়ীভাৱে এটি তেওঁলোকক সুবিধা কৰি চৰকাৰে যাতে দিয়ে সেইখিনিয়ে। নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছে যদিও আজিকুপতি স্থানীয় বিধায়কৰ চকুত নপৰিল এই দৰিদ্ৰ পৰিয়ালটোক। ভোটাধিকাৰ দিয়ে, ভোটাধিকাৰ পাইছে, ভোট দিয়ে, প্ৰতি বছৰে ভোট দিয়ে, এওঁলোকে ভোট দিয়ে। ইয়াত চেণ্টাৰ আছে আঠিয়াবাৰীতে, তেওঁলোকে তাত যাই ভোট দিয়ে। কিন্তু ভোট দিলে কি হ'ব, ভোটটো দি আছে, নিজৰ অধিকাৰটো দি আছে তেওঁলোকে, কিন্তু তেওঁলোকে ভোটাধিকাৰ দিছে, কিন্তু ভোটাধিকাৰ হিচাপে তেওঁলোকে যিখিনি সুবিধা পাব লাগে সেইখিনি ভাৰতীয় নাগৰিক হিচাপে তেওঁলোক যিহেতু বিশেষভাৱে সক্ষম ব্যক্তি, সেই সুবিধাখিনি পোৱা নাই। দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে অঞ্চলবাসীয়ে। যিহেতু এজনে তাৰ ল'ৰা, তেওঁ সেই বেঙাই একো নাজানে, গতিকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা কিবা যদি অনুদান পায় তেতিয়া আমাৰে ভাল লাগিব, চলাত আৰু সুবিধা হ'ব তেওঁলোকৰ, কিবা এটা চৰকাৰৰ পৰা দিলে ভাল হয়। এইখিনিয়ে মোৰ ক'ব লগা। মুছলপুৰৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট, প্ৰাগ নিউজ।